জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব, যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো, নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওক। ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। স্যাৰ জুবিনৰ শেষ সিনেমাখন চালে নাই? ৰৈ ৰৈ বিনালে চাম, মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাম, আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত। কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটেলত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল, কাৰণ মই দেখা নাই চিনেমাখন, কিন্তু সাগৰক লৈ হৈছে নে নাই। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পষ্ট মালনা দিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল। ইমান ডক্টৰে হাক দিয়াৰ পিছতো, এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব। চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে, তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিল, হয় নহয়? মই ঠিক কথা কৈছোঁ নে নাই? গতিকে সেইকাৰণে ক'ৰবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে। সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ। বাকীটো আৰু কি আছে, মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব? সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই, কিবা কাৰণত যোৱা নাই। এইটো এটা পজিটিভ কাৰণ আছে, কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন। যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন, মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন, তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন। এতিয়া ক'লেও আপত্তি নাই, কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল। সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ। তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ, সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে কৈছে এইটো ME ইনকুৱাৰী কৰিব লাগে। ME কি পুলিচ নেকি? তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে, তেওঁলোকে কি বিচাৰিছে, আমি হাত দাঙি দিওঁ, তেতিয়াতো সঞ্জীৱ কি নাম, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুটোৱে বেইলে পাই যাব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো, নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওক। আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা DGPৰ ভায়েকক, কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে, গুৱাহাটীৰ মাজমজিয়াত 2গৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিলে, কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই। গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই। গতিকে ধন্যবাদ ক'ত দিব, আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব। মই যিখিনি চেষ্টা কৰি আছোঁ, কিমান সফল হৈছোঁ নাজানো, কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছোঁ। 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি? ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো ক'ৰবাত ধন্যবাদ এটা দিয়ক।